নমস্কাৰ, মই অৰিন্দম বুঢ়াগোহাঁই আৰম্ভ কৰিছোঁ প্ৰাক ফোকাছ। হঠাৎ বিজেপি সমৰ্থকৰ মুখত উচ্চাৰিত হৈছে বাক স্বাধীনতাৰ প্ৰসংগ। কংগনা ৰানাউতে ক'লে সকলোৰে নিজা বক্তব্য প্ৰকাশ কৰাৰ স্বাধীনতা আছে, কিন্তু ইমান দিনে এই কথাকেই বিৰোধী ৰাজনৈতিক নেতা তথা চৰকাৰৰ সমালোচকসকলে কৈ আহিছিল। কিন্তু ইয়াৰ প্ৰতি কোনো ধৰণৰ ভ্ৰূক্ষেপ প্ৰকাশ কৰা নাছিল চৰকাৰ তথা বিজেপিৰ সমৰ্থকসকলে। কিয় হঠাতে বাক স্বাধীনতাৰ প্ৰসংগত সৰব বিজেপি শিবিৰ? টান পাই ৰাম নাম লৈছে নেকি একাংশ বিজেপি সমৰ্থকে? কংগনা ৰানাউত এগৰাকী ভাৰতৰ চিনেমা জগতৰ প্ৰতিশ্ৰুতি সম্পন্ন অভিনেত্ৰী। বহু জনপ্ৰিয় চিনেমাৰ জনপ্ৰিয় চৰিত্ৰত অভিনয় কৰিছে অভিনেত্ৰীগৰাকীয়ে। সততে সংবাদ মাধ্যমৰ শিৰোনাম হৈ পৰা এইগৰাকী অভিনেত্ৰীৰ নাম নুশুনা নিশ্চয় খুব কমেই ওলাব। অৱশ্যে চিনেমাৰ বিষয়তকৈ ৰাজনৈতিক বিষয়তহে অধিক চৰ্চিত কংগনা ৰানাউত। 2014 চনৰ পিছৰে পৰা ৰাজনৈতিক বিষয়ত কংগনাৰ সক্ৰিয়তা অধিক দেখা গৈছিল। শেহতীয়াকৈ এখন চিনেমাৰ বাবে পুনৰ চৰ্চাত আহিছিল কংগনা ৰানাউত। কংগনা ৰানাউতৰ অভিনীত ঢাকৰ চিনেমাখনৰ বাবে তেখেত পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছিল। অৱশ্যে চিনেমাখনৰ জনপ্ৰিয়তা বা সফলতাৰ বাবে নহয়, চূড়ান্ত বিফলতাৰ বাবেহে সংবাদ শিৰোনাম হৈ পৰিছিল অভিনেত্ৰী কংগনা। তাৰ পাছতেই পুনৰ মুখ খুলি বিতৰ্কত কংগনা ৰানাউত। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নূপুৰ শৰ্মাই কেইদিনমান পূৰ্বে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আলোচনাত ভাগ লৈছিল। সেই অনুষ্ঠানটোতেই তেওঁ মুছলমান ধৰ্ম আৰু ধৰ্মপ্ৰচাৰকসকলৰ সম্পৰ্কত কিছুমান আপত্তিজনক মন্তব্য কৰিছিল। এই আপত্তিজনক মন্তব্যৰ পাছতেই সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। প্ৰতিক্ৰিয়া হৈছিল বহিৰাষ্ট্ৰতো। মধ্যপ্ৰাচ্যৰ দেশবোৰত এইলৈ প্ৰতিক্ৰিয়া তুংগত উঠিছিল। বহুকেইখন ইছলামিক ৰাষ্ট্ৰৰ বিভিন্ন সংগঠনে এই সন্দৰ্ভত আপত্তি দৰ্শোৱা আৰম্ভ কৰিলে। একেই পৰিস্থিতি নবীন কুমাৰ জিন্দালৰ ক্ষেত্ৰতো। নবীন কুমাৰ জিন্দাল দিল্লী বিজেপিৰ মুখপাত্ৰ আছিল। তেওঁ নিজৰ টুইটাৰত মুছলমান সম্পৰ্কে বিভিন্ন আপত্তিজনক মন্তব্য টুইট কৰিছিল। তেওঁ টুইটৰ ওপৰত ভিত্তি কৰিও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আৰু এই ঘটনাসমূহ কেইটামান দিনৰ পাছতে তেওঁলোকলৈ দুখন জাননী দলৰ ফালৰ পৰা প্ৰেৰণ কৰা হ'ল। যি দুখন জাননীত উল্লেখ আছিল যে দুয়োজনকে দলৰ পৰা অব্যাহতি দিয়া হৈছে। নূপুৰ শৰ্মাক 6 বছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰাৰ লগতে নবীন কুমাৰ জিন্দালৰ প্ৰাথমিক সদস্য পদৰ পৰাও অপসাৰণ কৰা হ'ল। দুয়োগৰাকী এতিয়া বিপদত। বিজেপিয়ে তেওঁলোকক সময়ত ব্যৱহাৰ কৰিলে আৰু পাছত দলিয়াই পেলাই দিলে। সততে বিজেপিৰ বিৰুদ্ধে উত্থাপিত অভিযোগ যে দলৰ শীৰ্ষ নেতাই সদস্যৰ ক্ষেত্ৰত ইউজ এণ্ড থ্ৰ' নীতি পালন কৰে, আৰু সেয়াই এইবাৰ হাতে কামে প্ৰমাণিত হ'ল। নবীন কুমাৰ জিন্দাল আৰু নূপুৰ শৰ্মা ইয়াৰ শেহতীয়া উদাহৰণ। দুই মুখপাত্ৰৰ বাবে আম্বানীৰ ব্যৱসায় মিডল ইষ্টত থমকিওৱাৰ আশংকা প্ৰকাশ কৰিয়েই বা আন কিবা কাৰণতেই হওক, দলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'লে। ইয়াতে অসন্তুষ্ট দলৰ একাংশ সমৰ্থক। তেওঁলোকে ইউজ এণ্ড থ্ৰ' নীতি চকুৰ সন্মুখতে দেখিলে। আগলৈ যাতে তেওঁলোকৰ ক্ষেত্ৰতো এনে নহওক, তাৰ বাবেই এতিয়া কংগনা ৰানাউতৰ দৰে সমৰ্থকে মুখ খোলা আৰম্ভ কৰিছে। কংগনাই সংবিধানৰ অধিকাৰৰ কথা সোঁৱৰাই বাক স্বাধীনতাৰ কথা কোৱাটোৱে ইয়াকেই প্ৰতিপন্ন কৰিছে। যিগৰাকী ৰাষ্ট্ৰীয় মুখপাত্ৰ নূপুৰ শৰ্মাক বিজেপিৰ পৰা নিলম্বন কৰা হৈছিল, বিজেপিৰ পৰা বহিষ্কাৰ কৰিছিল, তেখেতৰ বিৰুদ্ধে অভিযোগ যে তেখেতে সাম্প্ৰদায়িক বিভাজনৰ বাবে ঘৃণাৰ মন্তব্যৰ আশ্ৰয় লৈছিল, আৰু যাৰ বাবে তেখেতক দলৰ পৰা বহিষ্কাৰ কৰা হ'ল। কিন্তু কংগনাই সেইগৰাকী বহিষ্কৃত নেত্ৰীক, বহিষ্কৃত মুখপাত্ৰক এইবাৰ সমৰ্থন জনাই কংগনাই আচলতে কি বুজাব বিচাৰিছে? কংগনাও তেখেতৰ ঘৃণাৰ মন্তব্যৰ সপক্ষত নেকি? এনে বিভিন্ন প্ৰশ্ন এতিয়া ৰাইজৰ মনত দেখা দিছে। দৰ্শকসকল, আপোনালোকে চাই আছিল প্ৰাক ডিজিটেলৰ প্ৰাক ফোকাছ, আৰু এয়া আছিল আজি প্ৰাক ফোকাছ, আৰু ইয়াৰ লগে লগে আপোনালোকৰ সন্মুখৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁই বিদায় লৈছোঁ। পৰৱৰ্তী বা বাতৰিৰ বাবে চাই থাকিব প্ৰাক ডিজিটেল। ধন্যবাদ।